মহিলা সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণৰ লক্ষ্যৰে আজি ডিমা হাছাও জিলাৰ মাইবঙত আয়োজিত এক বিশেষ অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই 18,000ৰো অধিক মহিলা হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত 10,000 টকাকৈ প্ৰাৰম্ভিক মূলধনৰ চেক বিতৰণ কৰে। একেটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বিশ্ব বেংকৰ 997 কোটি টকাৰ সাহায্যৰে জিলাখনত নিৰ্মাণ হ'বলগীয়া মুঠ 120 কিলোমিটাৰ দৈৰ্ঘ্যৰ 5টা গুৰুত্বপূৰ্ণ পথ উন্নয়ন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত গ্ৰহণ কৰা এই প্ৰকল্পসমূহে পাহাৰীয়া জিলাখনৰ যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই হিতাধিকাৰী মহিলাসকলক এই 10,000 টকা সঠিকভাৱে ব্যৱহাৰ কৰি ক্ষুদ্ৰ উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰিবলৈ আহ্বান জনায়, যাতে পৰৱৰ্তী বৰ্ষত তেওঁলোকে আঁচনিখনৰ অধীনত 25,000 টকা লাভ কৰিবলৈ সক্ষম হয়। আৰু লগতে মন্ত্ৰীগৰাকীয়ে কয় যে এসময়ৰ অশান্ত ডিমা হাছাওত এতিয়া শান্তি আৰু দ্ৰুত উন্নয়নৰ পৰিৱেশ বিৰাজ কৰিছে। উক্ত অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লুছা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুছা, বৰহমপুৰৰ বিধায়ক জিতু গোস্বামী, স্বায়ত্তশাসিত পৰিষদৰ অন্যান্য সদস্যসকল আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ডিমা হাছাও জিলাৰ মাণ্ডাৰ দিছাত DHATC পেকেজৰ অধীনত 4 কোটি ধনৰ ব্যয়েৰে নিৰ্মাণ কৰা এটি বাঁহৰ ঔদ্যোগিক উদ্যান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উদ্যানখনে জিলাখনৰ থলুৱা উদ্যোগীসকলক এক নতুন দিশত প্ৰদান কৰাৰ লগতে স্থানীয় নিবনুৱাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে। এই উদ্বোধন অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সদস্য দেৱলাল গাৰ্লুছাৰ লগতে পৰিষদৰ অন্যান্য সদস্যসকলো উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।